লাহৰীঘাটত দলং নিৰ্মাণৰ দাবীত আমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদ। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চেটুৱাই খাইটি সংযোগী পথৰ একমাত্ৰ কাঠৰ দলংখন দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী হৈ পৰিছে। কাঠৰ দলংখন একেবাৰে জৰাজীৰ্ণ হৈ পৰাত যাতায়াত কৰিব নোৱাৰে। জৰাজীৰ্ণ কাঠৰ দলংখন এতিয়া মৰণ ফান্দত পৰিণত হৈছে। তাৰ পিছতো মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে কাঠৰ দলংখন মেৰামতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৃহস্পতিবাৰে স্থানীয় ৰাইজ আৰু বগলীপাৰা আমছুৱে দলং নিৰ্মাণৰ দাবীত দলঙৰ ওপৰতেই এনেদৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ঠিকাদাৰৰ ময়মতালি বন্ধ কৰক, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক নাকি লগাবলৈ ব্যৱস্থা কৰক, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ হাই হাই, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ হুঁচিয়াৰ, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ হুঁচিয়াৰ, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ হাই হাই, অসম চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, অতি শীঘ্ৰে লাহৰীঘাটৰ পৰা চেটুৱাইখাটি সংযোগী দলংখন নিৰ্মাণ কৰক, লোক নিৰ্মাণ বিভাগ হাই হাই। অতি ব্যস্ত পথটোৰ কাঠৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজ আৰু আমছুৰ কৰ্মীসকলে। অন্যথা মৰণত শৰণ দি যাতায়াত কৰা জৰাজীৰ্ণ দলংখনে ভয়ংকৰ বিপদ মাতি আনিব বুলিও আশংকা প্ৰকাশ কৰিছে। ইফালে এই সন্দৰ্ভত প্ৰতিবাদী লোকসকলে লাহৰীঘাট সমজিলাৰ আয়ুক্তগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে। হাই নমস্কাৰ। আমি বিগত চেটুৱাইখাটি গাঁৱৰ ৰাইজৰ পৰা বা আমাৰ বিভিন্ন গাঁৱৰ অঞ্চলৰ পৰা আমি কিছুমান অভিযোগ পাইছিলোঁ। বগলীপাৰা আঞ্চলিক সমিতি আমি কিছুমান অভিযোগ পাইছিলোঁ। সেই অভিযোগৰ ভিত্তিত আমি কিছুমান দাবী উত্থাপনেৰে আমি সমজিলা কাৰ্যালয়ত এটা দাবী স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিটোত আমাৰ বিশেষকৈ আছিলে চেটুৱাইখাটি যিটো কাঠৰ দলং আছিলে, সেই কাঠৰ দলংখন নিশ্চয় অতি সংকটজনক অৱস্থাত আছে। তাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। গতিকে তাত যাতে প্ৰশাসনে ব্যৱস্থা কৰি দলংখন পকীকৰণৰ ব্যৱস্থা কৰিব লাগে বা এই দলংখন কিদৰে নিৰ্মাণ কৰিব পৰা যায় সেই ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব লাগে। আৰু দ্বিতীয়তে আছিলে আমাৰ বগলীৰ পৰা লাহৰীঘাটলৈ যিহেতু ৰাস্তা যিটো মূল গড়কাপ্তানি পথটো আছিলে, সেই পথটো নিচেই ঠেক। যিহেতু দেখা যায় যে আমাৰ এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ প্ৰায় হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী বা শিক্ষকসকল বা স্থানীয় ৰাইজসকল অহা যোৱা কৰে। গতিকে টুমটুম বা সৰু সুৰা গাড়ীৰে আগুৱাই যোৱাতে অসুবিধা হৈ পৰে। গতিকে প্ৰায় দেখা যায় যে আমাৰ দুৰ্ঘটনা সংঘটিত হয়। গতিকে এই ৰাস্তাৰ ক্ষেত্ৰত আমাৰ সমজিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াও আমি দাবী জনাইছোঁ। আৰু 3 নম্বৰ আছিলে আমাৰ বগলীপাৰা যিটো মথাউৰি আছিলে, সেই মথাউৰিটো দেখা যায় যে বাৰিষাৰ সময়ত ই অতি সংকটজনক হৈ পৰে। তাৰমানে পানী যেতিয়া বাঢ়ি আহে এই ৰিংবানৰ লগত থকা মানুহখিনিৰ জীৱন সংকটাপন্ন হৈ পৰে। গতিকে এই ৰিংবানটো সম্পূৰ্ণ মথাউৰিলৈ ৰূপান্তৰ কৰিলে আমি ভাল পাম। আৰু 4 নম্বৰ আছিলে যে আমাৰ বিভিন্ন দেখা যায় যে হোটেল বা ব্যৱসায়িক প্ৰতিষ্ঠান কিছুমান শিশু শ্ৰমিক নিয়োজিত হৈ আছে। যিহেতু এই ক্ষেত্ৰত শিশু শ্ৰমিক আমাৰ নিয়োগ কৰা আছে, নিষেধাজ্ঞা আছে। গতিকে সেই শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰি সমজিলা প্ৰশাসনে যদি তেওঁলোকৰ প্ৰাথমিক শিক্ষা নিশ্চিত কৰিলে আমি ভাল পাম। আৰু বিগত সময়ত দেখা গৈছিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন অঞ্চলত ঢাক ঢোল বজাই যি সমজিলাৰ উদ্বোধন কৰিছিলে, সেই উদ্বোধন কৰাৰ লক্ষ্য এটাই আছিলে যে সমজিলাৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে যাতে উন্নয়নখিনি হৈ যায়, প্ৰসাৰিত হৈ যায় বা গাঁৱে ভূঞে যাতে এই চৰকাৰৰ উন্নয়নৰ পৰা বাহিৰত নাথাকে। গতিকে তাৰ কৰি পেলাই ইয়াত সমজিলা স্থাপন কৰা হৈছিলে। গতিকে আমাৰ এই যিসমূহ দাবী জেনুইন দাবীসমূহ এই ক্ষেত্ৰত সমজিলা প্ৰশাসনে কি ব্যৱস্থা লয় বা কিদৰে সমাধান কৰে সেয়া আমাৰ লক্ষণীয় হ'ব। যিহেতু দেখা যায় যে সমজিলা পৰ্যায়ত যদি তেওঁলোকে ৰাইজৰ কামৰ কাৰণে কৰিছে তেতিয়াহ'লে ভাল কথা। আৰু যদি বেলেগ তেওঁলোকে আছে কৰোঁ নাপাই ভাল, থকাতকৈ নাথাকাই ভাল, তেনেকৈ যদি হয় তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু চেটুৱাইখাটিৰ দলংখনক লৈ পেলাই লাহৰীঘাটৰ স্থানীয় বিধায়কৰ ভূমিকাক আপুনি কি ক'ব? স্থানীয় বিধায়কৰ ভূমিকা যিহেতু আমি তেওঁলোক কৰা নাই, যোগাযোগ কৰা নাই। গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক ফালৰ পৰা উত্তৰটো বিচাৰিছোঁ। বিগত কেইদিনমান আগত আমাৰ এই স্থানীয় চেটুৱাইখাটিৰ ৰাইজে আমাক এটা দৰখাস্ত দিছিলে যে চেটুৱাইখাটিৰ পৰা লাহৰীঘাট যিটো সংযোগী দলং আছে, সেই দলংখন অতি সংকটজনক অৱস্থাত আছে বৰ্তমান। ইয়াত 2019 চনত আমাৰ এই চেটুৱাইখাটি গাঁৱৰ গড়কাপ্তানি মূল পথটো 2019 চনৰ বানপানীয়ে উটুৱাই নিয়াত পাছৰ পৰাই ইয়াত এটা কাঠৰ দলং নিৰ্মাণ হয় যদিও বৰ্তমান দলংখন অতি সংকটজনক অৱস্থাত আছে। আৰু ইয়াত এইটো অঞ্চলৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী, টেট শিক্ষক, স্থানীয় ৰাইজসকল মৰণত শৰণ দি এই দলংখন পাৰ হ'ব লাগে। ৰাতি যিকোনো
এতিয়াৰ পৰা যিকোনো সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো হেৰি আছে সম্ভাৱনা আছে গতিকে তেওঁলোকৰ সঁহাৰিৰ প্ৰতি আমি স্থানীয় ৰাইজৰ সঁহাৰিৰ প্ৰতি আমি আৰু অলপ সঁহাৰি জনাই আমি বগলীপাৰা আঞ্চলিক আমচু সমিতিৰ পৰা আজিয়েই আমি এই দলংখনৰ বিষয়ে জিলা সমিতিত আমাৰ যিটো হেৰি আছে সমজিলা প্ৰশাসন আছে এই সমজিলা প্ৰশাসনত এটা মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু দেখা যাওক এই মেমৰেণ্ডাম দিয়াৰ পৰা চৰকাৰে কি আমাৰ ব্যৱস্থা লয় তালৈ অপেক্ষা কৰিম আমি আচলতে হয় মানে আমি আহি পেলাই দেখিছোঁ যেতিয়া আমি দলংখন পৰিদৰ্শন কৰোঁ তাত দেখা পাইছোঁ আমি এটা আধাৰশিলা ইয়াত বহুত দিন আগত ইয়াত আধাৰশিলা স্থাপন হৈ আছিলে কিন্তু সেই আধাৰশিলাৰ ভিতৰত কোনটো ঠিকাদাৰক এতিয়ালৈকে ঠিকা দিছে ঠিকাদাৰজনে আজিলৈকে দেখাও নাই ইয়াত আমিও দেখা নাই কোনটো ঠিকাদাৰক দিছে গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাম যে এই ঠিকাদাৰক মানে অতি সোনকালে এই দলংখন নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে কৰাত মানে বহুতো অসুবিধা হৈছে এতিয়া আমাৰ ৰাইজৰ লগতে স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰে যিকোনো সময়ত ইয়াত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে গাড়ীও যাব নোৱাৰোঁ টমটম যাব নোৱাৰে টমটম এক্সিডেণ্ট হোৱাৰ তাৰো প্ৰমাণ আছে আমাৰ হাতত প্ৰমাণ আছে এক্সিডেণ্ট হৈছে বাইক এক্সিডেণ্ট হৈছে মানে সদায় এটা না এটা হৈয়ে থাকে গতিকে মই বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাওঁ আৰু যি স্থানীয় বিধায়ক আছে আসিফ নাজাৰ তেখেতক অতি শীঘ্ৰে ইয়াত আহি উপস্থিত হৈ পৰিদৰ্শন কৰি পেলাই ইয়াৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ লাহৰীঘাটৰ পৰা আৰিফুল ইছলামৰ সহযোগত মেহবুব আনোৱাৰৰ ৰিপৰ্ট অসম টুডে।